নমস্কাৰ ঘনশ্যাম টেকনিকেল আসাম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। টি টাইপছ ফিনান্সিয়েল এছিষ্টেন্স ফৰ হায়াৰ ষ্টাডিজ স্কলাৰশ্বিপটো এপ্লাই কৰিবৰ কাৰণে কি ডকুমেণ্টছ লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি, ষ্টাৰ্টিং ডেট আৰু লাষ্ট ডেট কেতিয়া আৰু কিমান স্কলাৰশ্বিপটো দিয়া হ'ব, সকলো বিৱৰি আপোনালোকক জনাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে আপোনালোকে বুজি পাব। গতিকে পলম নকৰি ভিডিঅ'টো চাওঁ আহক। আপোনালোকে দেখা পাইছে টি টাইপছ ফিনান্সিয়েল এছিষ্টেন্স ফৰ হায়াৰ ষ্টাডিজ স্কলাৰশ্বিপটো এপ্লাই কৰিবৰ কাৰণে অৰিজিনেল কপি বাৰ্থ চাৰ্টিফিকেট নাইবা SSLC এডমিট নাইবা SSLC পাছ চাৰ্টিফিকেট এজ প্ৰুফ হিচাপে লাগিব। লাষ্ট এক্সাম পাছ কৰি যোৱা অৰিজিনেল কপি মাৰ্কশ্বিট লাগিব। আপোনালোকে বৰ্তমান যিটো ক্লাছ বা ছেমিষ্টাৰত এডমিশ্যন লৈছে সেই ক্লাছ বা ছেমিষ্টাৰৰ এডমিশ্যন ফিজ ৰিচিপ্ট নাইবা প্ৰিন্সিপালৰ ৰিকমেণ্ডেশ্যন লেটাৰ ফৰ্ম লাগিব। আণ্ডাৰটেকিং এনুৱেল ইনকম ফৰ্ম লাগিব। অৰিজিনেল কপি কাষ্ট চাৰ্টিফিকেট লাগিব। যোন কেণ্ডিডেটছে এপ্লাই কৰিব তেওঁৰ বেংক পাছবুকৰ ফাৰ্ষ্ট পেজটো লাগিব। অন্য যদি ঘৰৰ কাৰোবাৰ হয় তেতিয়াহ'লে নহ'ব। আপোনালোকে দেখা পাইছে এপ্লিকেণ্টছ হু হেজ অলৰেডি এপ্লাইড লাষ্ট ইয়েৰ ফৰ দ্য স্কিম, অৰ্থাৎ যোৱা বছৰত যদি কোনোবা কেণ্ডিডেটছ বা ষ্টুডেণ্টছে এপ্লাই এই স্কলাৰশ্বিপটো কৰিছে তেতিয়াহ'লে সেই বছৰৰ লাষ্ট এক্সামৰ মাৰ্কশ্বিট আৰু এডমিশ্যন ফিজ ৰিচিপ্ট নাইবা প্ৰিন্সিপালৰ ৰিকমেণ্ডেশ্যন লেটাৰ এই বছৰত প্ৰযোজ্য নহয়। বৰ্তমান যিটো আপোনালোকে কোৰ্চ কৰি আছে বা ক্লাছত আছে সেই ক্লাছ বা ছেমিষ্টাৰৰ এডমিশ্যন ফিজ ৰিচিপ্ট নাইবা প্ৰিন্সিপালৰ ৰিকমেণ্ডেশ্যন লেটাৰ ফৰ্ম আৰু বৰ্তমান যিটো আপোনালোকে লাষ্ট এক্সাম পাছ কৰি গৈছে তাৰহে অৰিজিনেল কপি মাৰ্কশ্বিট লাগিব। ভিডিঅ'টোৰ মাজতে আপোনালোকক অশেষ অনুৰোধ কৰিছোঁ, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপোনালোকে ন'টিফিকেশ্যনবিলাক সোনকালে পায়। এতিয়া আমি স্কলাৰশ্বিপটোৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া চাওঁ আহক। এপ্লিকেণ্টছগৰাকী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু টি টাইপছ হ'ব লাগিব। এপ্লিকেণ্টছগৰাকীৰ নিজৰ ডিষ্ট্ৰিক্টৰ ডেপুটি কমিশ্যনাৰ ওচৰত যিখন কাষ্ট চাৰ্টিফিকেট পায় সেই কাষ্ট চাৰ্টিফিকেটখনহে লাগিব। এপ্লিকেণ্টছগৰাকীৰ পেৰেণ্ট নাইবা গাৰ্জেনৰ আণ্ডাৰটেকিং এনুৱেল ইনকম ফৰ্মখন 5 লাখৰ তলত অৰ্থাৎ 5 লাখৰ ভিতৰত হ'ব লাগিব। এপ্লিকেণ্টছগৰাকী যিটো কোৰ্চ কৰি আছে বা যি ক্লাছত আছে সেই ক্লাছ বা কোৰ্চটোৰ এডমিশ্যন ফিজ ৰিচিপ্টখন ইনষ্টিটিউট হেড নাইবা প্ৰিন্সিপালৰ ছিগনেচাৰ কৰোৱা হ'ব লাগিব। এপ্লিকেণ্টছগৰাকী গভাৰ্ণমেণ্ট ছাৰ্ভিচ হোল্ডাৰ হ'লে নহ'ব, অৰ্থাৎ তেওঁ কিবা যদি চাকৰি কৰি আছে গভাৰ্ণমেণ্টৰ আণ্ডাৰত তেতিয়াহ'লে তেওঁ এপ্লাই কৰিব নোৱাৰিব। এই স্কলাৰশ্বিপটো এপ্লাই কৰাৰ পাছত তেওঁ অন্য টি টাইপছ স্কলাৰশ্বিপ এপ্লাই কৰিব নোৱাৰিব, অৰ্থাৎ যিকোনো এটাহে স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিব। অন্য যদি স্কলাৰশ্বিপ এপ্লাই কৰিব বিচাৰে তেওঁ ইলিজিবল নহয়। এতিয়া আমি কোন ষ্টুডেণ্টছক স্কলাৰশ্বিপটো কিমান দিয়া হ'ব চাওঁ আহক। গ্ৰুপ এত আছে MBBS, BDS, MAS, BAMS, BVSC অৰ্থাৎ BV ছায়েন্স, MV ছায়েন্স, BE, ME, BTech, MTech, BArch, MArch, MPhil, PhD এণ্ড ইকুইভেলেণ্ট আৰু তেওঁলোকক 35,000 কৰি দিয়া হ'ব আৰু বছৰি এবাৰেই দিয়া হ'ব। গ্ৰুপ বিত আছে MBA, MSc এগ্ৰিকালচাৰ, LLM, BSc এগ্ৰিকালচাৰ, BSc বায়'টেক আৰু ইকুইভেলেণ্ট আৰু তেওঁলোকক 30,000 কৰি দিয়া হ'ব, তেওঁলোককো বছৰি এবাৰেই দিয়া হ'ব। গ্ৰুপ চিত আছে BSc নাৰ্ছিং আৰু পোষ্ট গ্ৰেজুৱেট MA, MSc, MSc নাৰ্ছিং, MCom, MSW, LLB, BEd আৰু ইকুইভেলেণ্ট। তেওঁলোকক 25,000 কৰি দিয়া হ'ব আৰু তেওঁলোককো বছৰি এবাৰেই দিয়া হ'ব।
এই স্কলাৰশ্বিপটোৰ বিষয়ে যদি আপোনালোকে অধিক জানিব বিচাৰে তেতিয়াহ'লে ttwd.assam.gov.in আৰু sirissasam.in ৱেবছাইট লিংক দুটাত গৈ যিকোনো এটাত ভিজিট কৰি সকলো তথ্য জানিব পাৰিব। আৰু স্কলাৰশ্বিপটো এপ্লাই কৰা সম্পূৰ্ণ প্ৰচেছ sirissasam.in ৱেবছাইট লিংকত গৈ সম্পূৰ্ণ কৰিব পাৰিব। এই স্কলাৰশ্বিপটো এপ্লাই কৰা ষ্টাৰ্টিং ডেট হ'ল 12 জুলাই 2024 আৰু লাষ্ট ডেট হ'ল 31 আগষ্ট 2024। হয়তো ছাৰ্ভাৰ ডাউন হ'লে বঢ়াইও দিব পাৰে, গতিকে যিমান পাৰে সোনকালে আপোনালোকে এপ্লাই কৰিব। ভিডিঅ'টো ভাল লাগিলে যদি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকে ভিডিঅ'বিলাক চাই তাৰ পাছত ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে পাহৰি যায়, গতিকে আপোনালোকলৈ অশেষ অনুৰোধ কৰিছোঁ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু তেতিয়াহে আপোনালোকে ন'টিফিকেশ্যনবিলাক সোনকালে পাব। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।